আমি অসমৰ ৰাইজ, যদি আমি অসমৰ ৰাইজ নহয়, আমি যদি ভাৰতীয় ভোটাৰ নহয়, গুলি কৰি মাৰি পেলাই দিওঁ। স্থানীয় ইলেক্ট্ৰনিক আৰু প্ৰিণ্টিং মিডিয়াৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ কাৰণবশত মই আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে চবে জানে, ইয়াৰ আগতো মই এমপ্লয়মেণ্ট সম্পৰ্কে যেতিয়া স্পেচিয়েল টেট পৰীক্ষা হৈছিল, আমাৰ তাত চেণ্টাৰৰ কথা আমি ডিমাণ্ড দিছিলোঁ, মুখ্যমন্ত্ৰীলৈকে, সেৱালৈকে বা কনচাৰ্ণ ডিপাৰ্টমেণ্টলৈকে আমি দিছিলোঁ, কিন্তু আমি ইয়াতে কোনো ধৰণৰ চেণ্টাৰ পোৱা নাছিলোঁ। আমি একেবাৰে প্ৰান্তীয় অঞ্চলৰ মানুহ, আমি কোনো ধৰণৰ সুবিধা নাপাওঁ। এইবাৰ থাৰ্ড গ্ৰেড মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ 1 লাখ নিযুক্তিৰ কথা কৈ আহিছে যোৱা 3 বছৰৰ পৰা, আৰু সেই 1 লাখ নিযুক্তিৰ কাৰণে ADR আণ্ডাৰত আপোনালোকে চবেই জানে, থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ কাৰণে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ ডেট নিৰ্ধাৰণ কৰা হৈছে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড। আৰু আমি লক্ষ্য কৰিছোঁ যে আমাৰ জিলাৰ পৰা 6419 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষা দিবৰ কাৰণে মনস্থ কৰিছে। চাকৰি কিমান পাব আমি নাজানো, কিন্তু আমাৰ ইয়াত পৰীক্ষা দিবৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছে, ফৰ্ম ফিল আপ কৰিছে আৰু তেখেতসকল পৰীক্ষা দিব। আমি অতি আচৰিত হৈছোঁ যে এই পৰীক্ষাৰ চেণ্টাৰ গোটেই কিয় দক্ষিণ শালমৰা, মানকাচৰ, ধুবুৰী, গোৱালপাৰা, গোটেই পোষ্ট এক্সামিনেশ্যনটো গুৱাহাটীত কিয়? যোৱাকাইলৈ মোৰ জিলা প্ৰশাসনৰ এটা ভইচ মেছেজ বা তেখেতৰ এটা চাৰ্কুলাৰ মই পাইছোঁ, আৰু সেইটো দেখিছোঁ। তেখেতসকলে কৈছে যে আমাৰ যিহেতু 6419 গৰাকী পৰীক্ষাৰ্থী, এই গোটেইখিনি আমি গুৱাহাটীত কেনেকৈ লৈ যাম বা কেনেকৈ যাব। মই আচৰিত হৈছোঁ যে জিলা প্ৰশাসনে কৈছে যে আমাৰ জিলাৰ পৰা অকল 1000 মানুহে, মই ক'ব বিচাৰিছোঁ 1000 মানুহ নহয়, যিকেইটা নাইট ছুপাৰ আছে বা যিকেইটা ডে ছুপাৰ আছে, হায়েষ্ট 500-700 মানুহ যাব পাৰিব একদিনত। তো তেখেতসকলে 10 তাৰিখৰ পৰা যাব দিছে। যদি বাছত 10 তাৰিখত যায়, আপুনি যাওক, আজি কোনো বাছত টিকেট নাপায়। এই 6,500 যিখিনি আমাৰ ইয়াত থাকিব, 6419 গৰাকী, তেখেতসকলে যাব কেনেকৈ পৰীক্ষা দিব? 10 তাৰিখত যদি যায়, 15 তাৰিখত যদি পৰীক্ষা হয়, 5 দিন আগতীয়াকৈ যাব লাগিব। আৰু তাত পৰীক্ষা দি পিছদিনাখনত আহিব নোৱাৰে, চৰকাৰী বাছত আহিব নোৱাৰে, কাৰণ এইটো আৰু 5 দিন। ডেট মিনছ 10 দিনমান লাগিব ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যন কৰোঁতে, আহোঁতে যাওঁতে। আমি আচৰিত হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ এনেকুৱা হঠকাৰী সিদ্ধান্ত, শিক্ষামন্ত্ৰী কেনেকৈ হঠকাৰী সিদ্ধান্ত ল'ব পাৰে, বা আমাৰ এমপ্লয়মেণ্ট যিটো ছিষ্টেম, আমাক কি চাকৰিৰ পৰা বঞ্চিত ৰখাৰ এটা কৌশল নেকি? ইয়াত আপোনালোকে জানে, অসমৰ চবতকৈ দৰিদ্ৰ মানুহ আমাৰ জিলাত। এই মানুহখিনি কেনেকৈ গুৱাহাটীত যাব? এটা প্ৰাইভেট গাড়ী ল'বলৈ গ'লে 7,000 টকা ভাড়া লয়, আৰু 7,000 2জন বা 3জন গ'লে, ছোৱালীবিলাক গ'লে এজন ল'ৰা লগত, এজন বয়সীয়া গাৰ্জেন লগত যাব লাগিব। এক্সপেন্সটো কিহত আহিব? অন এন এভাৰেজ যদি আমি হিচাপ কৰোঁ যে গাড়ী এটা লৈ গ'ল, বা 5 দিন আগত যদি বাছত গ'ল, 5 দিন পিছত যদি আকৌ 4 দিন পিছত যদি আহিল, লগত এজন গাৰ্জিয়ান লগত লৈ যদি যায়, আৰু এই পৰীক্ষা দি আহোঁতে যদি 10 দিন সময় লাগি যায়, তেতিয়াহ'লে বা 11 দিন সময় লাগি যায় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কোৱা মতে, তেতিয়াহ'লে কিন্তু আমাৰ পাৰ এক্সামি 10,000কৈ এভাৰেজ খৰচ আহিব। 10,000 × 6,000 হিচাপ কৰক কিমান টকা হয়। ডেট মিনছ এই পৰীক্ষাৰ নামত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এৰাউণ্ড 20 crores পইচা বেকাৰ যুৱক যুৱতীসকলৰ পৰা চৰকাৰৰ আমাৰ যিটো ছিষ্টেম ট্ৰেজাৰীত সোমাব, বা আমাৰ ইয়াৰ পৰা খৰচ হ'ব, ট্ৰেজাৰীত যিটো সোমাইছে সোমাব। কিন্তু আমাৰ ইয়াত চাকৰি কেইজন পাব? বাৰ বাৰ আমি কৈ আহিছিলোঁ যে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড চকীদাৰ চাকৰি এটা কৰিবৰ কাৰণে ডিষ্ট্ৰিক্টত আমাৰ যোগ্যতা নাই নেকি? ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে ইয়াত থাৰ্ড গ্ৰেড চকীদাৰ, পিয়নৰ চাকৰি কৰিবৰ কাৰণে মানুহ নাই নেকি? চাৰ্কিট হাউচত সিদিনাখন দেখিছোঁ ল'ৰা আছিল, সিদিনাখন সুধিলে ল'ৰাটো ক'ত, চাকৰি এৰি গুচি গৈছে। কিয়? হোৱাই? কিয় চাকৰি এৰি গুচি গৈছে? ডেট মিনছ তেখেতে যি 15-16 হাজাৰ টকা বেতন পায়, সেই বেতনৰ চাকৰিটো যদি ধেমাজিৰ পৰা আহি মানকাচৰত কৰিব লাগে, অহা যোৱা মাহত এবাৰ ঘৰত অহা যোৱা কৰিলে যিটো খৰচ হ'ব, আৰু ইয়াত ঘৰ ভাড়া কৰি থাকি যিটো খৰচ হ'ব, তাৰ পইচা 1 টকাও নিটিকে। তো আল্টিমেটলি চাকৰি এৰি দিছে। আপোনালোকে সবেই জানে, আমাৰ টেট শিক্ষক এজন প্ৰণৱজ্যোতি মিলি, তেখেতে আমাৰ জিলাৰ পৰা এজন টেট শিক্ষক, ধেমাজিৰ পৰা মিলি এজন ল'ৰা আহি ইয়াত চাকৰি কৰিবলৈ যাওঁতে তেখেতে আল্টিমেটলি খানাপাৰাত ছুইচাইড কৰি হেং কৰিব লগা হৈছে, ফাঁচি লৈ ওলমি আছে। লেটাৰ লিখি থৈ গৈছে যে আমি ইয়াত চাকৰি কৰিব নোৱাৰোঁ। তো চৰকাৰে ইয়াত টেট শিক্ষক
ABCD পঢ়াব, অ পঢ়াবৰ কাৰণেও বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনিব লাগিব। চকীদাৰ, পিয়ন, থাৰ্ড গ্ৰেড, সৰু সুৰা কেৰাণীৰ যিখিনি কাম কৰা থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড, সেইখিনি কাৰণে বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনিব লাগিব। জিলাভিত্তিক কৰিব নোৱাৰে নেকি এইটো? জিলাত যদি 6,000 মানুহৰ ইণ্টাৰভিউ হ'লেহেঁতেন চবেই নিজৰ ঘৰৰ ভাত খাই কৰিব পাৰিলেহেঁতেন। তাত যদি পৰীক্ষাত যদি তেখেতসকলে ভাবে যে ইয়াত খেলি মেলি হ'ব, প্ৰব্লেম হ'ব, CC কেমেৰা লগাই দিয়ক। ছিষ্টেম আহি গৈছে আজিকালি। CC কেমেৰাত ৰাখি দিয়ক। যি CC কেমেৰাত বেয়া কাম কৰিব, ধৰা পৰিব, তাক এক্সপেল কৰিব। আমাৰ ক'বলৈ একো নাই। কিন্তু কিয় দক্ষিণ শালমাৰা মানকাছাৰ 3.5 কিলোমিটাৰ 10 দিন আগত, 10 তাৰিখ 15 তাৰিখত পৰীক্ষা, 29 তাৰিখত পৰীক্ষা, 10 দিন আগত গৈ তাত থাকিব লাগিব, 5 দিন আগত গৈ 10 তাৰিখৰ আগত গৈ তাত থাকিব লাগিব। আৰু পৰীক্ষা শেষ হোৱাৰ পিছত গাড়ী নাপাব, যদি প্ৰাইভেট গাড়ীত আহিব, গভৰ্ণমেণ্ট চৰকাৰী বাছত আহিব খোজে। আমাৰ তাত ৰেলৱে কানেকশ্যন নাই, আপোনালোকে চবে জানে। অতি পৰিতাপৰ বিষয়, গোৱালপাৰা জিলা প্ৰশাসনে ছেপাৰেট ৰেলৰ ব্যৱস্থা কৰিছে গুৱাহাটীলৈকে, এইখিনি মানুহ লৈ যোৱাৰ কাৰণে, আনাৰ কাৰণে। হোৱাট আৱাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইজ ডুইং? আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে অকল আপোনালোকে আগতীয়া 5 দিন আগত যাওক, এইখিনি কথা কৈ সামৰিছে। তেখেতে ইলেকশ্যনৰ সময়ত যদি মেঘালয়ৰ পৰা গাড়ী আনি ব্যৱস্থা কৰিব পাৰে, ৱাই নট দিছ টাইম? এই মানুহবিলাকে মেঘালয়ৰ পৰা যদি 100মান গাড়ী আনি দিলেহেঁতেন, 200মান গাড়ী আনি দিলেহেঁতেন, দুদিনৰ কাৰণে ৰিকুইজিশ্যন কৰি আনি দিলেহেঁতেন, এই ল'ৰাবিলাক একদিনে গৈ পৰীক্ষা দি ঘূৰি আহিব পাৰিলে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কৰা নাই। আমাৰ 6,000 মানুহ কি হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে, আমাৰ এমপ্লয়মেণ্ট ছিষ্টেমটো ইচ্ছাকৃতভাৱে অসম চৰকাৰে আমাক দক্ষিণ শালমাৰা মানকাছৰ বাকী মানুহক যাতে চাকৰি নাপায়, যাতে ইণ্টাৰভিউ দিব নোৱাৰে, যাতে কলেজ বিচাৰি নাপায়, দুখীয়া যি BPL ফেমিলিবিলাকে যিবিলাক চাকৰি কৰিব, আজি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে